Hello guys, welcome back to my YouTube channel. আজি বহুত দিনৰ মূৰত মই আকৌ ভইচ দি এটা ভিডিঅ' আপলোড কৰিছোঁ। একচুৱেলি মই মাজে মাজে অনলি মিউজিক দিও ৰেচিপি বা এনেকুৱা কিবা দিওঁ। তো আজি ৰেচিপি আগবঢ়াইছোঁ মই এটা ধুনীয়া সল্টেড ৰেচিপি হয়। তাৰ বাবে মই লৈছোঁ এখন নন ষ্টিক কেৰাহী। তাতে মোৰ ওচৰত যিখিনি চব্জি আছিলে যেনে কেপচিকাম অকণমান, বিলাহী অকণমান, ফ্ৰেঞ্চ বিন অকণমান, তাতে দিছোঁ পিঁয়াজ অকণমান, নহৰু অকণমান আৰু মিয়নি আৰু টমেটো চচ বা পিজাৰ যোনটো চচ সেই গোটেইখিনি আৰু অকণমান নিমখ দি আপোনালোকে খুব ভালদৰে এইখিনি মিক্স কৰি ল'ব 5-10 মিনিটৰ কাৰণে। প্ৰায় পূৰা টোটেলি সিজাব নালাগে চব্জিখিনি, জাষ্ট অকণমান 5 মিনিটৰ কাৰণে ৰাখিব। তাতে তাৰ পাছত মই দি দিছোঁ সৰু সৰুকৈ অলপ ব্ৰেড কাটি লৈছোঁ। এয়া কিউব আকাৰত মই ব্ৰেডটো কাটি লৈছোঁ আৰু একে ছেইম আকাৰত মই পনীৰ অলপ কাটি লৈছোঁ। গোটেইখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু মই আপোনালোকে মোৰ থাম্বনেইলত চাগে দেখি গম পাইছে মই আজি কি বনাব গৈ আছোঁ। আৰু মই লাষ্টত দিছোঁ অকণমান চীজ। আপোনালোকৰ ওচৰত যিবিলাক চীজ থাকে সকলোবিলাকেই আপোনালোকে এড কৰিব পাৰে। মোৰ ওচৰত কিউব আকাৰৰ চীজ আছিলে আমুলৰ, তো মই সেইটো এটা পেকেট এনেকৈ মই এই চব্জিখিনিৰ লগত মিক্স কৰিছোঁ আৰু এটা মই পাছত দিবৰ কাৰণে ৰাখি থৈ দিছোঁ। একচুৱেলি মই এইটো বনাবলৈ গৈ আছোঁ মটকা পিজ্জা। সেইটো কাৰণে মই গোটেই বস্তুখিনি আগতে মেৰিনেট ধুনীয়াকৈ বনাই লৈছোঁ চব্জিখিনি। এয়া মোৰ চব্জিখিনি প্ৰায় হৈছেই আৰু 5-10 মিনিটৰ পাছতে মই অফ কৰি দিম এইখিনি। এয়া দেখিবলৈও বহুত ধুনীয়া লাগে আৰু খাবলৈও বহুত টেষ্টি হয়। ছেইম পিজ্জা সেইটোৱে হয়, খালি ইয়াত মই এটা মটকা টাইপ বা মাটিৰ কলহ বা আপোনালোকৰ ওচৰত তেনেকুৱা কলহ জাতীয়, মোৰ ওচৰত আছে এইটো মাটিৰ নহয়। একচুৱেলি কালাৰটো মাটিৰ নিচিনাই হয়, কিন্তু এইটো মাটিৰ নহয়। এইটো মই এনেকৈ ভাপত দি বনাম মটকা। মাটিৰ কলহ হ'লে ডাইৰেক্ট জুইতে দি বনাব পাৰিলোঁহেঁতেন, কিন্তু মোৰ ওচৰত তেনেকুৱা মাটিৰ কলহ নাই কাৰণে মই এনেকৈ ভাপত দি এই মটকা পিজ্জাৰ ৰেচিপিটো বনাম। আৰু এটাটো মই চীজ চব্জিখিনিত দিছোঁ আৰু ছেকেণ্ড চীজটো মই গোটেই বস্তুখিনিৰ ওপৰত মটকাটোৰ ওপৰত এনেকৈ দিছোঁ, যাতে গোটেই চীজখিনি গলি যায়। গলি যোৱাৰ পাছত এয়া তাৰ ওপৰত মই অকণমান অৰিগেনো এনেকুৱা দি দিছোঁ। চিলি ফ্লেক্সো আপোনালোকে দিব পাৰে। তো মোৰ মটকা চীজ ৰেডি হৈ গ'ল। এইটো টান। তাৰপিছত মই পাকঘৰত এইটো এটা মোৰ মানি প্লেণ্ট টাইপৰ হয়, পাতাবাহাৰ হয়, এটা মানি প্লেণ্ট হয়। মই আগফালৰ মোৰ বেলকনিত থকা টাবৰ পৰা মই এইবিলাক ছিঙি পেলাই এনেকৈ পানীত থৈ দিওঁ। তো মই কেইটামান সৰু সৰু কালাৰেবল যিটো পানীত দিলে ডাঙৰ হৈ যায়, এইবিলাক এনেকুৱা কিছুমানেদি মই ডেক'ৰেশ্যন কৰি মোৰ পাকঘৰত এইটো মই এনেকৈ সজাই ৰাখিছোঁ। তো মই আপোনালোককো দেখাইছোঁ, মই এইবিলাক ফুল চুল কৰি ভাল পাওঁ। সৰু সৰু অকণমান এইবিলাক কৰি মোৰ খুব ভাল লাগে। তো মই আপোনালোককো দেখাইছোঁ। এইটো হৈ গ'ল চব। ইয়াতে মই এতিয়া অকণমান পানী দিম। পানী দি পেলাই মোৰ পাকঘৰৰ কিটচেনৰ কৰ্নাৰত ধুনীয়াকৈ মই এইটো সজাই ৰাখিম। এনেকুৱা সৰু সৰু কিছুমান বস্তুৱে মনত খুব হেপ্পী, বহুত সুখ এটা ফিল হয়। এনেকুৱা সৰু সৰু কিছুমান ফুলৰ হেৰিয়ে টাবত থকা ফুলবোৰৰ পৰা মই কাটিং কৰি কৰি এনেকৈ পানীত ৰাখি থওঁ। এইটো দুটা কালাৰৰ পাতাবাহাৰটো এটা চাইডে পাৰ্পল টাইপৰ হৈ থাকে আৰু এটা চাইডে গ্ৰীণ কালাৰৰ হৈ থাকে। দেখিবলৈ বহুত ধুনীয়া লাগে। মই এই মানি প্লেণ্টৰ লগত ধুনীয়াকৈ এনেকৈ ৰাখি থৈছোঁ। এইটো চাওক, এইটো মই ইয়াত এনেকৈ একচুৱেলি মই এই দুডাল চাবোন, কাঁহী বাতি ধোৱা চাবোন থ'বৰ কাৰণে আনিছিলোঁ, কিন্তু মই এতিয়া ইয়াত ফুলহে সজাই ভাল পাওঁ। তো এইটো মোৰ কিটচেনৰ ফুলটো। আৰু তাৰপাছত আমি এয়া অকণমান ফুৰিবলৈ ওলাই গৈছিলোঁ গোলাঘাটৰ এখন নতুনকৈ পাৰ্ক এখন বাছ ষ্টেণ্ডৰ ওচৰত।
এখন নতুনকৈ পাৰ্ক খুলিছে, তো তাতে আমি গোলাঘাট যাওঁতে এদিন মোৰ কিটচেন বেবীক ফুৰাবলৈ লৈ গৈছিলোঁ। তো তাৰে অকণমান ভিডিঅ' মই আপোনালোকক দেখাইছোঁ। এয়া মোৰ সৰু ল'ৰা, এয়া আমি গোটেই 4জনেই আছোঁ, মোৰ সৰু ল'ৰা, ডাঙৰ ল'ৰা, মোৰ হাজবেণ্ড আৰু মই সৰুকৈ অকণমান ভিডিঅ' কৰিছিলোঁ। তো আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব। থেংক ইউ, ধন্যবাদ। এইফালে চোৱা, মোবাইলটো ফালে চোৱা। Baby. লাহে লাহে দেই জানো।